বৰপেটা সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই মিত্ৰজোঁট আৰু CPIMৰ তুমুল বাকযুদ্ধ। CPIMৰ নেতা তথা প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক প্ৰত্যুত্তৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বিপুল ভোটত জয়ী হ'ব বুলিও দাবী মন্ত্ৰীগৰাকীৰ। ভোট লাভৰ আশাত মনোৰঞ্জন তালুকদাৰে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ চন্দ্ৰমোহন পাটোৱাৰী। নিৰ্বাচনী প্ৰচাৰ চলি আছে। টিহুৰো আজি কেইবাখন ঠাইত নিৰ্বাচনী প্ৰচাৰ হ'ল আৰু কেইবাখনো মিটিং আছে। গতিকে ৰাইজৰ সঁহাৰি যথেষ্টখিনি ভাল পোৱা গৈছে এই ক্ষেত্ৰত। আৰু ৰাইজে এইবাৰ বৰপেটা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতীৰ চিনত বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী। আৰু বিপুল ভোটত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতীৰ চিনত ভোট দি ৰাইজে জয়যুক্ত কৰিব। মনোৰঞ্জন তালুকদাৰে কৈছে যে কোনো মিত্ৰজোঁটে জয়লাভ কৰিব নোৱাৰে আৰু তেওঁ জয়লাভ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন এই প্ৰচাৰে তেওঁলোকক জিকাব নোৱাৰে। সেইটো তেওঁহে কৈছে। মানে বৰপেটা লোকসভা সমষ্টিৰ ৰাইজেতো কোৱা নাই যে তেওঁ প্ৰাৰ্থী হোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী ইয়াত আহিছে। সেইটো বৰ ডাঙৰ, তেওঁ যিটো কৈছে সেইটো বৰ ডাঙৰ কথা কৈছে। তেওঁ নিজকে বহুত ডাঙৰ মানুহ ভাবিছে, ভালে কথা। তেওঁ নিজে ভাবিছে নিজকে, সেইটো তেওঁ নিজেহে কৈছে। তেওঁৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব, তেওঁ ইমান ডাঙৰ লিডাৰ আহিব, কথাটো কৈছোঁ মই। গতিকে তেওঁ সেইটো ক'ব আৰু তেওঁৰ বক্তৃতা, নিৰ্বাচনী বক্তৃতাত চবেই নিজৰ নিজৰ কথাবিলাক কয়। আৰু কথাবিলাক কওঁতে একচুৱেলি নিৰ্বাচনী এটা যিটো ভাৰতীয় গণতন্ত্ৰৰ মৰ্যাদা, সেইটো ৰক্ষা কৰি আমি সকলোৱে কথা কোৱা উচিত। গতিকে সেইটো কৰিলে ভাল। আৰু এনেই মুখত যি আহে তাকে ৰাজনীতিত কথা ক'ব নাপায় আৰু সেইটোত ৰাইজে ভাল নাপায়। আৰু সেইবিলাক কথা তেওঁলোকে যিমানে ক'ব সিমানে আমাৰ ভাল।